এইবাৰ 1000 খুলাং বুঢ়ী নাচত কপিব গোলাঘাট। 25 আৰু 26 মাৰ্চত গোলাঘাট কপাবলৈ সাজু হৈ উঠিছে 1000 খুলাং বুঢ়ী নাচনী। হাতত জেং লাঠি মূৰত ডলা লৈ খুলাং বুঢ়ী নাচনী ৰূপত তিতাবৰত এজাক ঠেঙাল কছাৰী গাভৰুৰ বিহুৰ প্ৰস্তুতি। গোলাঘাটত 25 আৰু 26 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বাবে এনেদৰে চলিছে প্ৰস্তুতি। তিতাবৰত চূড়ান্ত আখৰাত ব্যস্ত ঠেঙাল কছাৰীৰ বিহুৱতী নাচনী। আমাৰ অহা 25 আৰু 26 মাৰ্চত আমাৰ সৰু অসম ঠেঙাল কছাৰী কেন্দ্ৰীয় সমিতিৰ যি অধিৱেশন হ'বলৈ গৈ আছে, এই অধিৱেশনৰ কাৰণে আমি আজি যোৰহাট জিলা ঠেঙাল কছাৰী সংগঠনে 10 দিনীয়াকৈ আমি যি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, এই কৰ্মশালা আজি সামৰণি অনুষ্ঠান। আজি আমাৰ যি কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি যি আমাৰ জাতীয় উৎসৱ তৰাচিয়া বিহুৰ লগতে আমাৰ 1000 গৰাকী আমাৰ খুলাংগুৰি নাচনী আমাৰ নাচিব। অসমৰ ভূমিপুত্ৰ ঠেঙাল কছাৰীসকলৰ ঐতিহ্য সংস্কৃতি জাতীয় উৎসৱ তৰাচিয়া বিহুৰ লগতে খুলাং বুঢ়ী নাচৰ বাবে তিতাবৰত চলিছে ব্যাপক প্ৰস্তুতি। তিতাবৰৰ বিভিন্ন ঠাইত প্ৰায় 10 দিন আখৰা কৰি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা তৰাচিয়া বিহু আৰু খুলাং বুঢ়ী নাচৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ঠেঙাল কছাৰী সংগঠনৰ যোৰহাট জিলাৰ 300 গৰাকী বিহুৱতী। বহাগ অহাৰ প্ৰাকখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে এতিয়া বসন্তক আদৰাৰ চলিছে প্ৰস্তুতি। সকলোতে কেৱল ঢোল পেঁপা গগনাৰে ৰজনজনাই উঠিব পাহাৰ ভৈয়াম। নাচে খুলাংগুৰি নাচে কলি মতি সমান্তৰালভাৱে গোলাঘাটত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনত তৰাচিয়া বিহুৰ আৰু খুলাং বিহু নাচেৰে কপাবলৈ সাজু হৈছে ঠেঙাল কছাৰী গাভৰুসকল। তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহু লাগিছে